নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে অসম চৰকাৰৰ অধীনৰ ফিচাৰী ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ এটা বিজ্ঞাপন লৈ আহিছোঁ। আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। এইটো আসাম ফিচাৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড, ইয়াৰ পৰা বিজ্ঞাপনটো আহিছে। ৱৰ্ক ইন ইণ্টাৰভিউ, ইয়াতে হেডিংটো লিখিছে, আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। ইয়াতে যিকেইটা পদ আছে, পদকেইটা আপোনালোকে যদি চাই, ইয়াতে প্ৰথম আপোনালোকক মই এটা পদ দেখাই লৈছোঁ। প্ৰথম পদটো আহিছে আপোনালোকৰ একাউণ্ট অফিচাৰ, আৰু দ্বিতীয় যিটো পদ আছে এইটো হৈছে একাউণ্ট এছিষ্টেণ্ট। এই দুটা পদ ইয়াতে আছে, আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। একাউণ্ট অফিচাৰৰ পদ আছে এটা, আৰু একাউণ্ট এছিষ্টেণ্টৰ পদ আছে দুটা। এই পদকেইটাৰ কাৰণে পদকেইটাৰ বিষয়ে ইয়াতে লিখি আছে, এইটো এটা আৰু এইটো দুটা, আপোনালোকে নিশ্চয় দেখা পাইছে এইটো। এতিয়া আপুনি এই পদকেইটাৰ কাৰণে আপুনি কোৱালিফাই হ'ব যদিহে আপুনি ইণ্ডিয়ান চিটিজেন হয়। ইয়াতে উল্লেখ আছে, চাওক, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু কেণ্ডিডেট 2 নম্বৰতে এইটো দেখিছে, কেণ্ডিডেট মাষ্ট বি ৰিটায়াৰ্ড AFS। আপোনালোকৰ ৰিটায়াৰ্ড পাৰ্চনক এইটো পদটো দিয়া হ'ব, আৰু বয়সটো ইয়াতে আপোনালোকৰ 60 পৰা 63 ইয়েৰ্ছৰ ভিতৰত হ'ব লাগিব। এইটো ৰিটায়াৰ্ড পাৰ্চনৰ কাৰণে এই পদটো আহিছে, এইটো আপোনালোকে নিশ্চয় বুজি পালে। ইয়াতে ফিচাৰী ডিপাৰ্টমেণ্টত জব কৰা, অৰ্থাৎ ছাৰ্ভিচ কৰি ৰিটায়াৰমেণ্ট হোৱা সকলৰ কাৰণে এই ভেকেঞ্চিটো আহিছে। আৰু 2 নম্বৰ যিটো পদ, এই পদটোৰ কাৰণে আপোনালোকে ইয়াতে যদি চাই, এই পদটো কেণ্ডিডেট শুড বি গ্ৰেজুৱেট হেভিং BCom ডিগ্ৰী। যদি BCom ডিগ্ৰী আছে, এইটো পদৰ কাৰণে আপোনালোকৰ BCom হ'ব লাগিব। আৰু বয়সটো আপোনালোকৰ 21 বছৰ দিয়া হৈছে, 21 বছৰৰ পৰা 38 ইয়েৰ্ছৰ ভিতৰত আপোনাৰ হ'ব লাগিব। আৰু এই পদটোৰ কাৰণে ফ্ৰেছ কেণ্ডিডেট বা এক্সপিৰিয়েঞ্চ কেণ্ডিডেট সকলোৱে ইয়াতে আবেদন কৰিব পাৰিব, এইটো কথা ইয়াতে উল্লেখ আছে। 2 নম্বৰ যিটো পদ, এই পদটোৰ কাৰণে ফ্ৰেছ কেণ্ডিডেট আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেট সকলেও এপ্লাই কৰিব পাৰিব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ দৰমহা আপোনালোকে যদি চাই, একাউণ্ট অফিচাৰ পদটোৰ কাৰণে 60,000 দিয়া হৈছে ইয়াতে, আৰু একাউণ্ট এছিষ্টেণ্ট পদটোৰ কাৰণে 40,000 টকা দৰমহা ইয়াতে ধাৰ্য কৰিছে। এইটো কথা আপোনালোকে গম পালে। ইয়াত আপোনালোকে ইণ্টাৰভিউত যেতিয়া যাব, ইণ্টাৰভিউ হ'লত যাওঁতে আপোনালোকে এইখিনি বস্তু লগত নিব লাগিব। এইকেইটা আপোনালোকে চাওক, 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ, আৰু ডেট অফ বাৰ্থ চাৰ্টিফিকেট, কোৱালিফিকেশ্যন চাৰ্টিফিকেট, আৰু আপোনালোকৰ যিসকলে একাউণ্ট অফিচাৰ পদৰ কাৰণে আবেদন কৰিব, তেওঁলোকে ফাৰ্ষ্ট এপইণ্টমেণ্ট যিটো আপোনালোকৰ ইনকেছ আছে, এইটো আপোনালোকে দিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে একাউণ্ট এছিষ্টেণ্টৰ কাৰণে আপুনি প্ৰডিউচ কৰিব পাৰিব। বিজ্ঞাপনটো 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ কৰিছে। আপোনালোকে নিশ্চয় এইখিনি কথা গম পালেই সকলোখিনি। এতিয়া আপোনালোকে ইয়াৰ ইণ্টাৰভিউ ডেটটো কেতিয়া হ'ব এইটো কথা আছে, মই আপোনালোকক জনাই দিছোঁ। ইয়াতে চাওক, ইণ্টাৰভিউটো হ'ব আপোনালোকৰ, ইয়াতে চাওক, আপোনালোকে 21 ফেব্ৰুৱাৰী 2026 12:30 PM 12:30 PM-ত এই আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। এই ইণ্টাৰভিউটো আপোনালোকে ইয়াতে যাব লাগিব, যিটো আপোনালোকক টাইম দিয়া হৈছে, টাইমত গৈ আপোনালোকে উপস্থিত হ'ব লাগিব। ইয়াৰ এড্ৰেছটো আপোনালোকে চাওক, মেনেজিং ডাইৰেক্টৰ আসাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড। এই এড্ৰেছত আপোনালোকে, গুৱাহাটীত হয় এই এড্ৰেছটো, গুৱাহাটীত এই এড্ৰেছত আপোনালোকে যাব লাগিব। তাতে গৈ আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব লাগিব। এতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিলে। এতিয়া আৰু যদি কিবা তথ্য আপোনালোকে জানিব বিচাৰে, তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু নহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব পাৰে, ইয়াতে অফিচিয়েল ৱেবছাইট দিয়া আছে। এইটো অফিচিয়েল ৱেবছাইটটো আপোনালোকে দেখিছে, এই ৱেবছাইটত গৈ আপোনালোকে ভিজিট কৰি চাব পাৰিব। আজিলৈ মানে, থেংক ইউ।